হেল্ল' এভৰিৱান। আজি মোৰ মনটো বহুতে বেছি ফূৰ্তি, কাৰণ মই গৈ আছোঁ লখিমপুৰত কাৰোবাক লগ কৰিবৰ কাৰণে। এয়া ৰাতিপুৱা উঠি গা পা ধুই মেলি মই ৰেডি হ'লোঁ। মাৰ লগত যাম যিহেতু। অকলে মই ট্ৰেভেল আজিলৈকে কৰি পোৱা নাই, কিন্তু ভৱিষ্যলৈকে মই কৰিম বুলি ভাবিছোঁ দেই। বাৰু এয়া মোৰ মা, মই গ'লোঁ অটো ধৰি পেলাই খানাপাৰালৈ। খানাপাৰাত মই বাছ ধৰি পেলাই তাতে টিকেট কাটি ডাইৰেক্ট যাম আৰু। এয়া গৈ আছোঁ বৰ্তমান। আধা ৰাস্তাত ইমান ভাল লাগে। মই ট্ৰেভেলিং বুলি ক'লে যেন খুবেই বেছি ভাল পাওঁ, কাৰণ বাহিৰৰ প্ৰকৃতিখিনি চাই গান শুনি হেডফোনত মোৰ সেই ভাইবটো যেন বহুতে বেছি ভাল লাগে। বেলেগৰ কথা নাজানো বাৰু, কিন্তু মোৰ আকৌ খুব ভাল লাগে এনেকৈ ৰাস্তাত ৰখালে খাবৰ কাৰণে। মই আকৌ বাহিৰৰ খানা খাই খুবেই বেছি বেয়া পাওঁ, সেইকাৰণে মই ঘৰতে বনাই লৈ গৈছিলোঁ ৰুটি মাংস। তো ৰাতিপুৱা এনেকুৱা এটা ভিউ লৈ পেলাই মাৰি দিলোঁ দুজনী। খাই মেলি আমি আকৌ লখিমপুৰলৈকে আগবাঢ়িলোঁ। আগবাঢ়ি যাই পাওঁতে ভাবিছিলোঁ পোহৰে পামগৈ, কিন্তু হৈ গ'ল ইভিনিং। এয়া দেখিছে নহয়, পালোহি লখিমপুৰ, কিন্তু পাইছোঁ ইভিনিং। পাইছোঁ 5:30 এনেকুৱা মানত। তাৰ পৰা আমি আকৌ এটা অটো লৈ এয়া দুইজনী ৰাওনা দিছোঁ। গৈ পেলাই আপুনি দেখিব সেই মানুহজনীক যাক মই লগ কৰিব গৈছোঁ। এইটো মোৰ প্ৰিয় মানুহজনী, মোৰ আইতা, যাক মই 5 বছৰ পিছত লগ পাইছোঁ। খুবেই হেপ্পী। এইখিনি লৈ আজি মিনি ব্লগটো শেষ কৰিছোঁ। মই ফূৰ্তি কৰোঁ, আপোনালোকেও ভালকৈ থাকক। বাই বাই।